মই যোৱাকালি আহিছোঁ। দুদিন আগৰ পৰা সব মানুহে ফোন কৰি আছে যে ইলেকশ্যন ডিলিমিটেশ্যনৰ লিষ্ট ওলাইছে আৰু মানে বহুত মানুহৰ নাম নাই। এনেকুৱা চেণ্টাৰ হৈছে যাত এটা চেণ্টাৰৰ পৰা 200 বুট 50 বুট 60 বুট বেলেগ বেলেগ চেণ্টাৰক 6-7 কিলোমিটাৰ দূৰত নি ৰখা হৈছে। তো মানে য'ত বুটো নাই বহুত মানে জিপিত 2000 2500 3000 বুট কাটা গৈছে। আৰু এটা চেণ্টাৰত 1 বুটতো চেণ্টাৰ আছে, 6 বুটতো চেণ্টাৰ আছে, 32 বুটত চেণ্টাৰ আছে, আৰু কোনো চেণ্টাৰ 1800 1900 2000 বুটৰ চেণ্টাৰ আছে। গতিকে এনেকুৱা কাম কোনে কৰিলে? কাৰণ DC অফিচৰ মই নিজে আহিছোঁ, CO অফিচৰ মই কিমানবাৰ মই গৈছোঁ আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকে অন্ততঃ জিপিবিলাকে কণ্টিগুৱেশ্যন ৰাখি আপোনালোকে কৰক। আৰু মানে এই যে যিটো ধৰক ৱাৰ্ড লেভেল যিটো চেণ্টাৰ হ'ব সবৰ ইমান নলেজ নাই। মই নিজেও মোৰ জিপিৰ পুৰা চেণ্টাৰটো কাটাটো মোৰ কাৰণেও দিগদাৰ হ'ব। গতিকে পঞ্চায়তৰ ছেক্ৰেটাৰীক লগত লৈ এই গাঁও পঞ্চায়ত কিছু মানে যিটো ইম্পৰ্টেণ্ট মানুহবিলাক আছে তেওঁলোকক লগত লৈ চেণ্টাৰটো বনাব লাগে বুলি তেওঁলোকক ছাজেষ্ট কৰিছিলোঁ। আৰু আগৰ COও কৈছিলে এইটো একদম ভাল কথা, কাৰণ এটা মানুহ জানা এটা মানুহ থাকিব লাগিব। কিন্তু এতিয়া দেখিলোঁ যে এই যে কাৰবাৰটো হৈছে এই কামটো এতিয়া মোৰ নাম নাই, মোৰ গাঁৱৰ মানুহৰ নাম নাই, এটা চেণ্টাৰ নাই। তেনেকুৱা বহুত জেগাত মানে 200-250 বুট কাটা হৈছে, 300 বুট কাটা হৈছে, পুৰা জিপি মিলাই আমি 2,500-3,000 বুট কাটি গৈছে। গতিকে এনেকুৱা বিসংগতি আমি সেনেকুৱাও কেতিয়াও দেখা নাই। আজি আপোনালোকৰ আগত আছে, ইয়াত 6টা চেণ্টাৰ দি বুট আছে, এটা চেণ্টাৰ আছে, 32 বুট দি চেণ্টাৰ আছে, আকৌ 1800 দি চেণ্টাৰ আছে, 2000 বুটৰ চেণ্টাৰ আছে। গতিকে এটা বুট দি এটা চেণ্টাৰ আছে। গতিকে এনেকুৱা কাম যে মানে DC অফিচৰ কেনেকুৱা ওলায়। গতিকে এইবিলাকৰ একশ্যন ল'ব লাগে যে যেই মানুহৰ দ্বাৰা এই কামবিলাক হৈছে মানে কিহৰ কাৰণে এইবোৰ কাম কৰিলে তেওঁলোকে। গতিকে ইমিডিয়েট একশ্যন হ'ব লাগে। যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এখন চিঠি লিখিছোঁ। তেওঁ মোষ্ট প্ৰবেবলি ইয়াত হয়তো DC অফিচৰ লগত কথা পাতিছে, তেওঁ ৰিপ্লাই দিছে যে তেওঁ DCৰ লগত কথা পাতিব। আৰু ৰাতিপুৱা মানে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ খবৰ লৈছে। গতিকে এনেকুৱা যে কাম এইটো অত্যন্ত বেয়া কথা, গণতন্ত্ৰৰ কাৰণে বেয়া কথা। কাৰণ এইটো এটা গ্ৰুপ মানুহে কিয় এই যে আৰু এটা ধৰক 5 কিলোমিটাৰ 6 কিলোমিটাৰ দূৰত নি তেওঁলোকে মানে এই ভোটাৰবিলাকক থৈছে। আৰু তেওঁৰ মানে যিবোৰ এই 2 নম্বৰী মানুহ চবেই মিলি কামটো কৰিছে। আপোনাৰ কোন জিপিত আপোনাৰ বুট আছিল আৰু এতিয়া নাই হৈছে? মোৰ নিজৰ জিপি দলচৰা গাঁও পঞ্চায়ত। আৰু এই দলচৰা গাঁও পঞ্চায়ত আমি বহুত বিচাৰোঁ, তাতে ক'তো মানে মোৰ নিজৰ নাম নাই, পুৰা গাঁৱৰ মানুহৰ নাম নাই। এতিয়া আপোনাৰ পৰিকল্পনা কি কৰিব এতিয়া আপোনাৰ? আগামী মংগলবাৰে 11:30 বজাত আমি DC অফিচ ঘেৰাও কৰিম যে তেওঁলোকে কওক কিহৰ কাৰণে এই কামটো হ'ল। গতিকে সেইকাৰণে আমি পুৰা ঘেৰাও কৰ্মসূচী লৈছোঁ। আৰু এইটো অন্ততঃ মানে আমি গুৱাহাটী লেভেলত আমি এইটো তেওঁৰ কাৰণে অনুৰোধ কৰিছোঁ যে আপোনালোকে ইমিডিয়েট এইটো ব্যৱস্থা কৰক। কাৰ কাৰণ এইটো হৈছে, যোনে ইয়াত দোষী তাৰ এগেইনষ্টত একশ্যন লওক।